নলবাৰী জিলাৰ বৰক্ষেত্ৰীত মংগলবাৰে দিনজোৰা কাৰ্যসূচীলৈ উপস্থিত হৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। কাৰ্যসূচী অনুসৰি প্ৰথমতে দুপৰীয়াৰ ভাগতে দৌলাশালত উপস্থিত হয় মন্ত্ৰীগৰাকী। দৌলাশাল উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে দৌলাশালত নিৰ্মাণ কৰা CLF কাৰ্যালয়ত উপস্থিত হৈ মহিলাসকলৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকী মোকালমোৱালৈ ৰাওনা হয়। মোকালমোৱাতো কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। বৰক্ষেত্ৰী উন্নয়ন খণ্ডত বিষয়াসকলৰ সৈতেও এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সংগ দিয়ে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উল্লেখযোগ্য যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। পঞ্চায়তৰ মহিলাৰ প্ৰতিনিধিৰ স্বামীক লৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মাননীয় মন্ত্ৰী মহোদয়, উপস্থিত চেয়াৰমেন GMDA ডাঙৰীয়া, মোৰ সহকৰ্মীবৃন্দ, জিলা পৰিষদ আৰু নগৰ সহকৰ্মীবৃন্দ তথা নৱনিৰ্বাচিত আমাৰ যিসকল ইয়াতে উপস্থিত আছে, DP মেম্বাৰ, MP মেম্বাৰ, GP মেম্বাৰসকল তথা পৰম শ্ৰদ্ধা ৰাইজ, মই মন্ত্ৰী মহোদয়ক আজি যিখিনি সাৰুৱা পৰামৰ্শ আপুনি আগবঢ়াইছে, নিশ্চিতভাৱে আমাৰ ব্লকৰ বিষয়াসকলে এই কামখিনি কৰিব আৰু বিশেষকৈ দুটা আমাৰ অতি পিছপৰা ব্লক বৰক্ষেত্ৰী আৰু বৰভাত দুয়োতে মন্ত্ৰী মহোদয় আহিছে আৰু তেখেতৰ কৰকবলৰ দ্বাৰা বহুকেইটা ভাল কাম আজি কৰিছে ছাৰে। সেইটো কাৰণে অন্তৰৰ পৰা ছাৰ আমি আটায়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একৰাম ভাত চাপৰি ছাৰ আমাৰ ধন্যবাদ জনাইছোঁ ছাৰ। আৰু লগতে ছাৰ জিলাখনৰ মুৰব্বী হিচাপে মই এচিউৰেঞ্চ দিছোঁ ছাৰ যে আগষ্ট মাহৰ যিটো আপুনি সময় দিছে 14 আগষ্ট তাৰিখ, 14 আগষ্টৰ আগতে আমাৰ অলপ সকল আছে, ভিডিঅ' দুয়োগৰাকী আছে, তেওঁলোকৰ তৰফৰ পৰা মই এচিউৰেঞ্চ দিছোঁ যে ছাৰ বিফৰ 14 আগষ্টে আমি কমপ্লিট কৰি দিম। পৰাপক্ষত জুনৰ ভিতৰতে আপোনালোকে চেষ্টা কৰিব লাগে, কাৰণ বৰ বেছি টাৰ্গেট নাই। আৰু ছাৰ যিটো আৱাজ প্লাছ এপৰ কথা কৈছে, সেইটো আমি চেষ্টা কৰিম যে আৰু ভালকৈ পাব্লিচিটি হয়, যাতে যিসকল আমাৰ লেপটপ মানুহ আছে তেওঁলোকে ডাউনলোড কৰি ফটো তুলি ভিডিঅ'টাকে কৰিব পাৰে। আৰু যিখিনি ছাৰ আমাৰ সমস্যা আছে আমি সেইখিনি পূৰ্ণ কৰাৰ চেষ্টা কৰিম। আৰু যিখিনি আমাক আজি এনকাৰেজমেণ্ট দিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰ আপোনাৰ যাতে আকৌ পদাৰ্পণ হয় আমাৰ এই অঞ্চললৈ, ইয়াকে কামনা কৰি মই সামৰিছোঁ ছাৰ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।